তো চোৱা ক্লাছ 10ৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যোনটো তোমালোকৰ থিয়ৰম আছে 6.1 সেইটো লোৱা হৈছে। তো ইয়াতে চোৱা আমি কেনেকৈ সলভ কৰিম এইটো বস্তু একদম শৰ্ট ট্ৰিক্সৰ জৰিয়তে। ত্ৰিভুজ আমাৰ ইয়াতে দুটা আছে, গতিকে ত্ৰিভুজ ABC আৰু ADE আমি কাম কৰিম। গতিকে এংগেল 1 ইকুয়াল হ'ব কি এংগেল 2, এংগেল 3 ইকুয়াল হ'ব এংগেল 4, এই দুয়োটা কারণ হল কি অনুরূপ কোণ। এংগেলে ইকুয়াল হ'ব দুয়োটা সাধারণ কোণ। এতিয়া চোৱা যেহেতু তিনিটা কন্ডিশন আহিছে, গতিকে ত্রিভুজ দুটা আমাৰ কি হ'ব সদৃশ কি শর্ত মতে কোণ 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 শর্ত মতে। ইয়াৰ পৰা আমি CPCটিৰ জৰিয়তে লিখিব পাৰো AB বাই AD লিখিব পাৰো আকৌ ইকুয়াল AC বাই AE, ঠিক আছে। এতিয়া আমি দুয়ো সাইডত আমি কি কৰিম 1 কৰি মাইনাস কৰিম। তো 1 কৰি মাইনাস কৰি দিয়া হৈছে, তাৰ পিছত তুমি লসাগু লৈ লোৱা, তেনেহলে কি হ'ব AB মাইনাস কি হ'ব AD আহি যাব ডিভাইডেড বাই AD। ইয়াতে তোমাৰ সেম হ'ব। ইয়াতে চোৱা তুমি মাইনাস কৰিলে ফুল লেংথটো মাইনাস কৰা, AB ৰ পৰা তুমি AD মাইনাস কৰিলে DB পাবা। তো DB বাই AD ইকুয়াল এই ক্ষেত্ৰতো সেম AC ৰ পৰা তুমি কি কৰা AE টো মাইনাস কৰা EC পাবা। তো EC বাই AE হ'ব। ইয়াতে চোৱা তুমি কি কৰি দিয়া ৰেচিপ্ৰকেল কৰি দিয়া, AD টো তোমাৰ ক'ত আছিল তলত আছিল, এইটো তুমি ওপৰত লিখি দিয়া, DB ওপৰত আছিল তলত লিখি দিয়া, তোমাৰ প্ৰমাণিত হৈ যাব।